বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেচন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমাৰ যিখন আসাম ট্ৰিবিউনৰ ই পেপাৰ হয় তাৰ পৰা আমি এইখন সংগ্ৰহ কৰিছো। অৰ্থাৎ আমাৰ যি সিলেবাস হয় এডিআৰ গ্ৰেড 3 বা গ্ৰেড 4 সকলোখিনি দিয়া আছে আৰু এবাৰ যোৱাবাৰতকৈ অলপ বেলেগ হ'ব এক্সাম প্যাটাৰ্নটো। অৰ্থাৎ মাৰ্কসও বাঢ়িলে কোৱেশ্যনো বাঢ়িলে, গতিকে আপোনালোকে ভালদৰে চাওক। এইখন কমপ্লিট দিয়া আছে, মই দেখুৱাই দিছোঁ বাৰু। বহুতেই ভাল খবৰ। অৰ্থাৎ আমাৰ এনেই সিলেবাস নিদিয়ে, যোৱাবাৰো দিয়া নাছিলে, কিন্তু এবাৰ একদম ডাইৰেক্ট নোটিছ ৱাইজ দি দিছে সিলেবাস ক'ত কি আহিব, আপোনালোকে চাব পাৰে। ইয়াত আমাৰ ফাৰ্ষ্টখন আছে, ইয়াত দেখিছে 30 অক্টোবৰ 2020 সেই এডভাৰটাইজমেণ্ট নাম্বাৰটো হয় আৰু ক্লাছ 3 পোষ্টৰ কাৰণে আপোনালোকক এয়া দিছে। আৰু প্ৰথমটো আছে বেচেলৰ ডিগ্ৰীজ, এটা 2023 একচুৱেলি এই যি ডেটটোত ওলাইছে 30 অক্টোবৰত ওলাইছিলে সেইমতে দিয়া আছে। বেচেলৰ অফ ডিগ্ৰী লেভেল পোষ্টত দিয়া আছে, অৰ্থাৎ পেটাৰ্ণ অফ কুৱেশ্যনছ ফৰ ৰিটেন টেষ্ট। অৰ্থাৎ এইটোত আপোনালোকৰ বেচেলৰ অফ ডিগ্ৰী অৰ্থাৎ উইদাউট যিখন কম্পিউটাৰ, সেই উইদাউট কম্পিউটাৰ যিখন চিলেবাছ সেইখন আপোনালোকৰ ছ'চিয়েল ষ্টাডিত আহিব 30 মাৰ্কছ আৰু প্ৰত্যেকটোৰ কাৰণে 1 মাৰ্কছকৈ আহিব। 30 কুৱেশ্যন 1 মাৰ্কছে 30 নাম্বাৰ। আৰু 2 নম্বৰত জেনেৰেল নলেজৰ আহিব আপোনালোকৰ 35 কুৱেশ্যন আৰু 1 মাৰ্কছকৈ 35 মাৰ্কছ। 3 নম্বৰত আহিব আপোনালোকৰ লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি 20 আহিব 1 নম্বৰকৈ। আৰু 4 নম্বৰত আহিব মেথছত চাওক, জেনেৰেল মেথছত 30 নম্বৰ আহিব, গতিকে বহুতেই ইম্পৰ্টেণ্ট। জিকে লগতে মেথছটো বহুত ইম্পৰ্টেণ্ট, কাৰণ মেথছত চবৰে উইক হয় আৰু মেথছটোতে 30 মাৰ্কছ আহিব, গতিকে 30 মাৰ্কছৰ ভিতৰত আপোনালোকে 25 মানটো পাবই লাগিব। 25 নাপালে 20+ পাবই লাগিব, গতিকে কষ্ট কৰক অলপমান। তাৰ 5 নম্বৰ আছে ইংলিছ, জেনেৰেল ইংলিছত আপোনালোকৰ চাওক নম্বৰ আছে 10 আছে। আকৌ ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজতো আছে 25 মাৰ্কছ, গতিকে ইংলিছতো টোটেল মিলাই পেলাই কিমান আছে 35 মাৰ্কছ আছে। অ'কে, আৰু টোটেল আপোনালোকৰ হ'ব 150টা কুৱেশ্যন আৰু টোটেল মাৰ্কছ আছে। চাব ইংলিছত কিন্তু মাৰ্কছ অলপ বেলেগ ধৰণৰ দিয়া আছে। ইংলিছত আপোনালোকৰ এইটো চাব, ইংলিছত 35টা কুৱেশ্যন, কিন্তু তাৰে 10টা কুৱেশ্যন জেনেৰেল ইংলিছ, আৰু তাৰ পৰা প্ৰত্যেকৰে 1 নম্বৰকৈ আছে। কিন্তু 25টা কুৱেশ্যনত চাব, 25টা কুৱেশ্যনত অৰ্থাৎ ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজত 2 নম্বৰকৈ আছে। মাৰ্কছ পাৰ কুৱেশ্যন অৰ্থাৎ এটা কুৱেশ্যনত 2 নম্বৰকৈ, 25টা কুৱেশ্যনত 50 নম্বৰ। আকৌ ইংলিছত আকৌ সেইটো 10 নম্বৰ থাকিলে, অৰ্থাৎ 60 মাৰ্কছ ইংলিছতে আহিব। অ'কে, 60 মাৰ্কছ ইংলিছতে আহিব। বহুতেই ইম্পৰ্টেণ্ট হৈ আছে, ইম্পৰ্টেণ্ট ৰ'ল প্লে' কৰিছে ইংলিছটোৱে। অ'কে, আৰু 3 ঘণ্টাৰ সময় দিব, আৰু টোটেল কুৱেশ্যন 150টা, আৰু তাৰে 90টা বাকী থাকিলে, বাকী 60টা ইংলিছত থাকিলে। অ'কে, আৰু টোটেল মাৰ্কছ 175। আৰু 175ৰ ভিতৰত আপোনালোকৰ যদি আপোনালোকে এই গ্ৰেজুৱেট লেভেলৰ ছাকচেছ হ'ব বিচাৰিব, অৰ্থাৎ ইয়াত যদি পষ্ট এপ্লাই কৰিছে, এই পৰীক্ষাটোত যদি আপোনালোকে কোৱালিফাই হ'ব বিচাৰিছে ন, 140+ আপোনালোকে ধৰি থওক কাট অফ। অ'কে, এইটো গ্ৰেজুৱেট লেভেলৰ কাৰণে, অৰ্থাৎ গ্ৰেজুৱেট যিখিনিয়ে কম্পিউটাৰ দিয়া নাছিলে। একচুৱেলি কম্পিউটাৰ বুলি নহয়, কম্পিউটাৰ থকাবিলাকো এই চিলেবাছটো একেই, পাছত হয়তো যিখিনিয়ে ৰেংক ৱাইজ সেইবিলাক মাতিব ইণ্টাৰভিউৰ কাৰণে। আৰু HS লেভেলৰ কাৰণে দিয়া আছে, চাব HS লেভেলৰ কাৰণে দিয়া আছে ছ'চিয়েল ষ্টাডিজ আহিব 30 মাৰ্কছ, জেনেৰেল নলেজ আহিব 30 মাৰ্কছ 1 নম্বৰকৈ, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিত 20 মাৰ্কছ একেই আছে। জেনেৰেল ইংলিছত আহিব 35 মাৰ্কছ, এতিয়া ইংলিছত ইয়াত কম হ'ল অলপ। আৰু জেনেৰেল মেথছত ইয়াত কিন্তু মেথছত 35 আহিব, অৰ্থাৎ তাতকৈ 5 নম্বৰ বেছি। আৰু ইংলিছত কিন্তু তাতকৈ যেনিবা তাত 60 আহিছিলে, ইয়াত 35 আহিছে। অ'কে, গতিকে প্ৰত্যেকতে 1 মাৰ্কছকৈ 150টা কুৱেশ্যন 150 নম্বৰ। বহুত ইম্পৰ্টেণ্ট ৰ'ল প্লে' কৰিছে এই ইংলিছটো, আৰু ইয়াত আপোনাৰ মেথছ। অ'কে, বহুত ইম্পৰ্টেণ্ট, গোটেইখিনি ভালদৰে চাব লাগিব। গতিকে পূৰা ৰাতি দিন কষ্ট 10 ঘণ্টা প্লাছ আপোনালোকে ৰেগুলাৰ পঢ়িব লাগিব, তেতিয়াহে ইয়াত আপোনালোকে ভালদৰে কোৱালিফাই কৰিব পাৰিব। আৰু ইয়াত 150ৰ ভিতৰত আপোনালোকে ধৰি থওক মিনিমাম 110। অ'কে, 110ৰ পৰা আপোনালোকে পাবই লাগিব। মই এইটো আপোনালোকক হেৰিয়ত দি দিম, টেলিগ্ৰামত দি দিম, আপোনালোকে জইন হৈ ল'ব ইয়াত গোটেই চিলেবাছখন। মই ভালদৰে আকৌ পাছত ডিছকাছ কৰিম বাৰু এইখিনিৰ ওপৰত। আৰু HS লেভেলৰ যিখিনি ড্ৰাইভাৰ পষ্ট, অৰ্থাৎ SSLC লেভেলৰ, অৰ্থাৎ যিখিনি গ্ৰেড 4 পষ্ট আছে, তাৰ ক্ষেত্ৰত আপোনালোকৰ ছ'চিয়েল ষ্টাডিজ 20 মাৰ্কছ, জেনেৰেল নলেজত 30 মাৰ্কছ, ৰিজনিঙত 20 মাৰ্কছ, জেনেৰেল ইংলিছত 30 মাৰ্কছ, জেনেৰেল মেথছত 30 মাৰ্কছ,
আৰু ৰোড ট্ৰেন্সপৰ্টত 20 মাৰ্কছ এটা চাব মেথছত প্ৰত্যেকতে 30 to 35 মাৰ্কছ গতিকে মেথছটো বহুত ইম্পৰ্টেণ্ট হৈ আছে আৰু ইংলিছটো হৈছে মেথছ জিকে আৰু ইংলিছ এটা বহুত ইম্পৰ্টেণ্ট হৈছে আৰু ইংলিছ ৰিজনিংটো প্ৰায়বিলাকে পাৰি অলপ চালে পাৰিব কিন্তু বাকি মানে একচুৱেলি ক'বলৈ গ'লে প্ৰত্যেকটো ছাবজেক্টতে মানে 100% আপোনালোকে দিব লাগিব ওকে আৰু ইয়াতো 150 নম্বৰ 50টা কুৱেশ্যন ওকে আৰু ইয়াতো আপোনালোকে মানে মিনিমাম 110 ওপৰত আপোনালোকে পাব লাগিবই এটা মই আপোনালোকক মই টেলিগ্ৰামত ইয়াৰ পিডিএফটো দি দিম আপোনালোকে তাত ভালদৰে চাই ল'ব এইখিনি আৰু গোটে পঢ়া ষ্টাৰ্ট কৰি দিয়ক অলৰেডি যিখিনি সিলেবাস দিবলগীয়া আছিল গোটেখিনি সিলেবাস দি দিলে ক'ত কিমান নম্বৰ আহিব গতিকে আপোনালোকে পঢ়া ষ্টাৰ্ট কৰি দিয়ক ধন্যবাদ